আজি পাতত দিয়া মাছ খাম তাৰ বাবে এয়া আনিছো হালধি পাত আপোনালোকে হালধি পাতত মাছ পাতত দি খাই পাইছেনে আৰু আজি চাওকচোন মই কেনেকৈ পাতত দিওঁ পেলাই লওঁ ফাটি যাব পাৰে নহয় এয়া মাছ আৰু আদা নহৰু জলকীয়া দি মই ভালদৰে বান্ধি লম সকলোকে স্বাগতম জনাইছোঁ মই ৰূপজ্যোতিয়ে পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো বৰ্তমান ভালে আজি মই হালধি পাতত মাছ পাতত দি কেনেকৈ মই বনাই খাওঁ তাকে দেখাবলৈ এটা ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু লাইক কমেণ্ট কৰিব আৰু ফেচবুকত যদি চাই আছে প্লিজ ফ'ল' কৰিব আৰু ইউটিউবত যদি চাই আছে কোনোবাই নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিব ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ হালধি পাতখিনি ভালদৰে মই ধুই পখালি আনি অলপমান গৰমকৈ হেক এটা দি আদা নহৰু জলকীয়া সকলোখিনি একেলগে দি নিমখ আৰু নেমু অকণো চেপি দিলোঁ দি সৰুকৈ ধুনীয়াকৈ বান্ধি লৈ মই টাৱা এখনত দি দিলোঁ যিহেতু জুই নাই সেয়েহে এনেদৰে বান্ধি লৈ টাৱাখনত দি দিলোঁ গেছতে দিব লাগিব জুই ধৰাৰ একো ব্যৱস্থা নাই এতিয়া বাৰিষা খৰালি হ'লে যেন তেনে এইখন দেখি একো আপোনালোকে নক'ব লেতেৰা বুলি যিহেতু এইখন টাৱাত আমি এনেকুৱাই ব্যৱহাৰ কৰোঁ যেনে কঁঠাল গুটি মানে মই এনেকৈ ভাজোঁ আৰু এইবোৰ বস্তু এইখনত আমাৰ একো ব্যৱহাৰ কৰা নহয় শুকান বস্তু বনোৱা হয় এইটোৱে এনেকৈ দিলোঁ আৰু এতিয়া কাটি দিলে ভাল হ'ব নেকি কাটি দিলোঁ পাতখিলা কাটি এনেকৈ ঢাকি এখন জুইটো এতিয়া কমাই দিম এনেকৈ দি দিলোঁ বৰ ধুনীয়া গোন্ধাইছে দেই আপোনালোকে নাই খোৱা যদি হালধি পাতত মাছ পাতত দি খাবচোন গোন্ধটো বৰ ধুনীয়া হৈছে কেমেৰাও ধৰা মানুহ দি দিছোঁ জলদিয়ে হ'ব তাকে হেৰি কৰা আছে যে ঢাকন দি থোৱা আছে ভাতটো বাহিৰলৈ যাবলৈ দিয়া নাই হ'লেই আৰু এইফালে কুন্দুলি এইকেইটা ঘৰৰ কুন্দুলি মোৰ হৈ গ'ল এইটো মাছৰ পাতত দিয়া ইমান ধুনীয়া গোন্ধাইছে মানে আপোনালোকে গোন্ধটোতে খাম লাগিব হৈ গ'ল মোৰ মাছ আৰু আপোনালোকেও বনাই খাইছে আৰু দেখি কেনেকুৱা লাগিছে জনাব ফাইনেলি মোৰ ভাত হৈ গ'ল আজি ভাত ধনী মানুহৰ আগতে খাবলৈ লৈছোঁ দেই এয়া মানে কি স্কচ আছিলে এফাল মই ৰাতিপুৱা বইল কৰি এয়া থুপথুপীয়া কৰি আলু এটা দি এজনক খুৱাই পঠিয়ালোঁ আৰু মাছ আছিলে এয়া কুন্দুলি আৰু বুট ভাজি এইটো আকৌ আমাৰ ঘৰৰ জলকীয়া দেই ইহে আছিলেগৈ আৰু জলকীয়া শেষ হ'ল ভাজি কুন্দুলি ঘৰৰ জলকীয়া ঘৰৰ আৰু এয়া মাছৰ পাতত দিয়া মাছ এয়া দাইল নেমু ভাত এইখনে মোৰ আজি থালিখন মই ভাত বনাই চব কৰি মানে কাপোৰ চাপোৰ ধুবলৈ আছিলে ঘৰ দুৱাৰ চব মচি মেলি পুনৰ আকৌ গা ধুইহে কাপোৰ চেঞ্জ কৰিহে ভাত খাবলৈ আহিছোঁ ইমানেই গৰম পৰিছে ৰাতিপুৱাই মানে থাকিবলৈ জেগা নোপোৱা নিচিনা হৈছে সেয়া গা ধুই আহি ভাত খাবলৈ লৈছোঁ আৰু আজিকালিহে আচলতে আমি ডিজাইন দিছোঁ পাতত দিয়া মাছত আগতে আমাৰ মাহঁতে আইতাহঁতে পাতত দিয়া মাছত একো ডিজাইন নিদি অকল নিমখ অকণমান সানিয়ে এনেকৈ পাতত দিয়ে ভাল লাগে আজিকালি আমি এই ৰচুন দিছোঁ আদা দিছোঁ জলকীয়া দিছোঁ এইবোৰ মানে সেই টেষ্টটো যিমান ভাল লাগিছিলে আজিকালি ধেৰ দিলেও একো ভাল নালাগে সেয়া আছিলে আজি মোৰ ভিডিঅ'টো চাব ভাল পালে লাইক কমেণ্ট কৰিব আৰু
ফ'ল' কৰিব। মই আজি ভাত খাইছোঁ। মোৰ আকৌ কেমেৰা থৈ দিয়া মানুহ নাই দেই, চব নিজে নিজে কৰিব লাগে। ইউটিউবতো মোৰ চেনেল এটা আছে, আপোনালোকক কোনোবাই যদি নাজানে, ৰূপা বৰগোহাঁই ব্লগ বুলি আছে, চাবগৈ। ভাল পালে ছাবস্ক্ৰাইব কৰিব। খালোঁ আৰু দিনটোৰ কাৰণে হ'লগৈ, আৰু দিনটো সকলোৰে যাতে মংগল হয় তাকে কামনা কৰিলোঁ। আৰু হাঁহি থাকক, নিজেও হাঁহি থাকক, আনকো হহুৱাই থাকক, সেয়াই মানুহৰ জীৱন। আজিলৈ